পোনপ্ৰথমে মই পবিত্ৰ বৰদিন উৎসৱ উপলক্ষে সমূহ খ্ৰীষ্টীয় ধৰ্মীয় লোকসকলক, সমূহ অসমবাসীক, সমূহ ভাৰতবাসীক আৰু সকলো ধৰ্মৰ লোকসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ বৰদিন উপলক্ষে। তাৰ লগে লগে যিহেতু 2025 শেষ হোৱাৰ আৰু বেছি দিন নাই, তাৰপিছত আমি নতুন বছৰত ভৰি দিম, 2026ত ভৰি দিম। 2026ত যাতে সকলোৰে ভাল হয়, মংগল হয়, তাকে কামনা কৰিছোঁ। ভগৱান ঈশ্বৰে সকলোকে যাতে আশীৰ্বাদ প্ৰদান কৰক, সুকলমে যাতে জীৱন নিৰ্বাহ কৰিব পাৰে আৰু নিজৰ যি উদ্দেশ্যসমূহ আছে সেই উদ্দেশ্যবিলাকক যাতে সুচাৰুৰূপে সফল কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু বিশেষভাৱে মই সমগ্ৰ দেশবাসীক আহ্বান কৰিব বিচাৰিম যে বৰ্তমান পৰিস্থিতি যি দেখা যায়, অপ্ৰীতিকৰ ঘটনাবিলাকে চাৰিওফালে বিৰাজমান হৈ আছে, আমি শুনিবলৈ পাই আছো। তো সকলো দেশবাসীক এই সংক্ৰান্তত সজাগ হৈ থাকিবলৈ অনুৰোধ জনাইছো, আহ্বান জনাইছো। আৰু যাতে সমাজত বা নাগৰিকৰ মাজত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাই যাতে ঠাই নাপায়, তাৰ প্ৰতিও মই সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছো। যেতিয়াই নতুন বছৰত আমি ভৰি দিওঁ, বিশেষ কৰি যুৱচামে নতুন বছৰৰ নামত বহু ধৰণৰ উদ্ভণ্ডালি কৰা দেখা যায়। হয়তো মদ ভাং তেনেকুৱা নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ কৰে, আৰু তেনে কৰিলে বহুত ধৰণৰ অঘটন আহি যায় জীৱনত। বা আমি বিগত দিনবিলাকত দেখিব পাইছো যে এই অঘটনবিলাকৰ দ্বাৰা বহুতৰে জীৱন নষ্ট হৈছে। গতিকে মই আহ্বান জনাম, বিশেষভাৱে যুৱচামলৈ আহ্বান জনাম, যাতে নতুন বছৰ পালন কৰাৰ নামত তেনেধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকক আৰু নতুন বছৰত নতুন উদ্যমেৰে আগবাঢ়িবলৈ চেষ্টা কৰক। নিশ্চয়কৈ ভগৱান ঈশ্বৰে আশীৰ্বাদ প্ৰদান কৰিব আৰু জীৱনত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ'ব।